সো হে গাইজ পুনে এবাৰ তোমালোকক ৱেলকাম জনাইছোঁ আমাৰ এই প্লেটফৰ্ম এডুলি পাছানা তো ভিডিঅ'টো চাই গম পালে চাগে কিহৰ বিষয়ে কথা পাতিবলৈ গৈ আছোঁ নহয় জানো তো 5 দিন বন্ধ পায়ো তোমালোকৰ একো কৰিব নহ'লো তোমালোকে ফিজিক্সৰ ইমানে ভয় কৰি আছে অ' মাই গড কি ক'ম আৰু কিন্তু এতিয়া তোমাৰ কাৰণে ইমান এটা ইজি চেপ্টাৰছ আনিছোঁ হা বহুত ইজি চেপ্টাৰ এইবোৰ বহুত ইজি তোমাৰ গোটেই কি কয় তোমাৰ ফিজিক্সত এইকেইটা চবটো ইজি চেপ্টাৰ্ছ বুলি কোৱা হয় আৰু জাষ্ট এটা ইজি আছে বাট সেইটো তুমি অলপ ভালকৈ পঢ়ি লওক ক্লাছ 10ৰ যদি ইলেক্ট্ৰিচিটি চেপ্টাৰটো তুমি জানা তেনে ক্লাছ 12ৰ ইলেক্ট্ৰিচিটি চেপ্টাৰ ইমান টান নহয় ঠিক আছে তাত অলপ মাথাটো খটাব লাগিব বাট যদি তুমি সেইটো কৰা নহয় তোমাৰ 8 মাৰ্কছ পাবা তাত 8 মাৰ্কছ আৰু যদি সেইটো চেপ্টাৰ কৰিব নোৱাৰা দেন তোমাক মই অল্টাৰনেটিভ ক'ম কি কৰিবা ঠিক আছে তো ভিডিঅ'টো লাষ্টলৈকে চোৱা আৰু ভালকৈ পাছ কৰি যোৱা দুদিন সময় আছে দুদিন এই দুদিনটো যাতে তোমালোকে সময় নষ্ট নকৰা বুজিছা আৰু প্লিজ ভালকৈ পঢ়া নপঢ়িলে তোমালোকে পাছ নহ'বা আৰু যদি মই কোৱা চেপ্টাৰছকেইটা তুমি ভালকৈ পঢ়া আৰু এইকেইটা একদম ধুনীয়াকৈ একদম নিজৰ ষ্ট্ৰেংথেন এইকেইটাৰ পৰা যি কুৱেশ্যন আহিব সেইকেইটা গোটেইসোপা পাৰিব লাগিব কিন্তু তেতিয়া তোমালোকে ধুনীয়াকৈ 5 মাৰ্ক হ'বা আৰু যদি 100 ভিতৰত কওঁ তোমালোকে 50 বা 60 তেনেকৈও পাব পাৰিবা কেনেকৈ তুমি গম পাই যাবা এতিয়া ঠিক আছে এটা প্লেনটো চোৱা তোমালোকে ভিডিঅ'টো কাইলৈ পাবা বা আজি ৰাতিয়ে দিম বাৰু তোমালোকে কাইলৈ পাই যাবা কিছুমানে কাইলৈ পাব তো কাইলৈ 3 মাৰ্চত তোমালোকে 5 ঘণ্টা এটা লেকচাৰ আছে মডাৰ্ণ ফিজিক্স তোমাৰ এটমছ নিউক্লিয়াৰ ছেমিকণ্ডাক্টৰ ডুৱেল নেচাৰ এই 4টা চেপ্টাৰ মিলাই তোমাৰ 18 মাৰ্কছ আৰু এইকেইটা চবতকৈ মষ্ট ইজিয়েষ্ট চেপ্টাৰ এইকেইটা তোমাৰ ৰিভাইজ কৰিবলৈ লাগিব তোমাক মেক্সিমাম 3 ঘণ্টা তো এইটো কৰাৰ পাছত তোমালোকে 4 ঘণ্টা কুৱেশ্যন প্ৰেক্টিছ কৰিবা কুৱেশ্যন প্ৰেক্টিছ ক'ৰ পৰা কৰিবা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন 5 বছৰৰ কৰিবা আৰু এক্সাম্পলছ কৰিবা ঠিক আছে তাতকৈ বেছি তোমালোকে একো কৰিবই নালাগে কাৰণ সময় নাই ঠিক আছে ইমানে এনাফ বুলি ভাবি ল'বা আৰু ইমানে যথেষ্ট তাৰপিছত 4 মাৰ্চত আহিবা তোমালোকে কি কৰিবা তুমি যে কাৰেণ্ট ইলেক্ট্ৰিচিটি আছে তোমালোকে ইয়াক তোমাৰ লেকচাৰ 2 ঘণ্টা আৰু 3 ঘণ্টা ৰিভাইজ কৰিবা ঠিক আছে তাৰপিছত আকৌ তোমালোকে EM ৱেভছ 1 ঘণ্টা লেকচাৰ আছে তাৰপিছত তুমি 2 ঘণ্টা তুমি তাৰ ৰিভিজন কৰিবা ৰিভিজন কৰি কুৱেশ্যন প্ৰেক্টিছ আৰু ৰিভিজন কেনেকৈ কুৱেশ্যন প্ৰেক্টিছ তুমি PYQ আৰু এক্সাম্পল কৰিবা আৰু ৰিভিজনটো নিজে কৰিবা ঠিক আছে কাৰেণ্ট ইলেক্ট্ৰিচিটি তোমাৰ 8 মাৰ্কছ আছে আৰু EM ৱেভছত তোমাৰ 3 মাৰ্কছ ঠিক আছে আৰু যদি ইয়াতকৈ বেছি আৰু পঢ়িব পাৰা অলপ সময় ওলাই মিনি তোমালোকে এইটো কাৰেণ্ট ইলেক্ট্ৰিচিটি জেগাত ইয়াত আৰু এটা চেপ্টাৰ এড কৰি ল'ব পাৰা মই পাহৰিলোঁ মেগনেটিজম এণ্ড মেটাৰ এইটো বহুত উজু এটা চেপ্টাৰ ইয়াতো তোমালোকে ধুনীয়াকৈ 3 মাৰ্কছ এটা উঠাব পাৰিবা বহুত উজু চেপ্টাৰ তাৰপিছত আহিলে ৰে অপটিক্স তাৰপিছত ইলেক্ট্ৰিক চাৰ্জ এইকেইটা ইম্পৰ্টেণ্ট টপিক্স যি মই জাষ্ট অলপ আগত ভিডিঅ' বনাই দিছোঁ সেইটো চাই ল'বা অকল সেইকেইটাও যদি কৰা তুমি 6 to 7 মাৰ্কছ পাই যাবা ঠিক আছে তাৰপিছত এইটো কমপ্লিট কৰিবলৈ তুমি ল'বা 5 ঘণ্টা তো ইমান কৰি পিনি যদি তুমি ভালকৈ পঢ়া দেন ইয়াত চাব পাৰা 18 + 8 + 3 এইটো 18 এইটো 8 আৰু এইটো 3 যদি ইমানো কৰা ইয়াত আৰু এটা 3 আছে ধৰি ল'বা এইটো মই এটাহে যিকোনো এটা 3 ধৰি লৈছোঁ ঠিক আছে চোৱা 29 মাৰ্কছ পাবা আৰু 29 মাৰ্কছত যদি এইটোও কৰি লোৱা ইয়াত চোৱা 6 মাৰ্কছ পাবা তো 35 আৰু 35 যদি ভিতৰত তুমি যদি 25 কি কয় প্ৰেক্টিকেলত পোৱা দেন চোৱা তোমাৰ ইজিলি 60 মাৰ্কছ এটা ওলাই আছে নাই এইটো এটা বহুত ভাল ৰিজাল্ট যদি তোমালোকে দুদিনত যদি কৰিম বুলি ভাবিছা ঠিক আছে আৰু তোমালোকে 5 তাৰিখে ৰাতিপুৱা পৰা একদম এক্সামৰ দুপৰীয়া 12টা বজালৈকে ধুনীয়াকৈ তোমালোকে ৰিভাইজ কৰি তোমালোকে এক্সামটো ধুনীয়া কৰি আহিবা আৰু যদি তোমালোকে এনেকৈ কৰি পঢ়া দেন ডেফিনেটলি তোমালোকে 5তকৈ বেছি 21তকৈ বেছিটো আৰামছে স্ক'ৰ কৰিব পাৰিবা তো দিছ ইজ ইয়'ৰ লাষ্ট হোপ চ' ইউ হেভ টু ডু ইট এনি হাউ ঠিক আছে তো ইমানে কৈ পিছে সামৰিছোঁ থেংক ইউ নমস্কাৰ আৰু লেকচাৰ্ছৰ লিংককেইটা তুমি ডেছক্ৰিপশ্যনত পাই যাবা ঠিক আছে